নমস্কাৰ বন্ধুসকল, আজি বহু দিনৰ মূৰত এটা ভিডিঅ' বনালোঁ। যোৱাকালি আছিলে ছানডে, তো সেয়েহে স্পেচিয়েল কিবা এটা ৰেচিপি বনাওঁ বুলি ভাবিলোঁ। বাহিৰততো সদায় খায়েই থাকোঁ, সেয়ে ভাবিলোঁ ঘৰতে আজি চিকেন কচা বনাওঁ। প্ৰথমতে চিকেনখিনি দৈৰ সৈতে 2 ঘণ্টা মেৰিনেট কৰি থলোঁ। এইফালে আকৌ পিঁয়াজ বহাই দি মই মছলাখিনি পিচি ল'লোঁ। কচাৰ মেইন ৰেচিপিটো হৈছে চেনি দেই, আপোনালোকে চেনি দিবলৈ নাপাহৰিব কিন্তু। পিঁয়াজখিনি ব্ৰাউন হোৱাৰ পিছত মেৰিনেট কৰা চিকেনখিনি দিব আৰু প্ৰায় হাই ফ্লেমত 5 মিনিটমান সিজিবলৈ দিব। মেৰিনেট কৰোঁতে আকৌ সকলোখিনি মছলা দি দিব দেই। এইফালে আকৌ পিচি থোৱা মছলাখিনি দিব থাকিয়ে গ'ল নহয়। এইফালে আকৌ আমি দৈত ৰেড চিলি, বেচন আৰু চেনি দি ভালকৈ মিহলাই ল'লোঁ। তাৰপিছত গেছৰ ফ্লেমটো বন্ধ কৰি আমি চিকেনত দৈখিনি আৰু আমাৰ হাতে পিছা মছলাখিনি আৰু লগতে ঘি দি ভালকৈ মিহলাই দিলোঁ। আপোনালোকে পাৰিলে ব্ৰাউন ঘি ব্যৱহাৰ কৰিব। আৰু এয়া চাওকচোন, আমাৰ চিকেন কচা একদম ৰেডি হৈ গ'ল। কচাৰ লগতে কালি মই এটা নতুন মিক্স ভেজ বনাবলৈ চেষ্টা কৰিলোঁ। অৱশ্যে মোৰ খাবলৈ ইমান এটা ভাল লগা নাছিলে, তথাপি মাহঁতে ভাল হোৱা বুলি কোৱাত মোৰ ভালেই লাগিল। মোৰ বনোৱা কষ্ট দেখিয়ে চাগে মায়ে ভাল হোৱা বুলি ক'লে। বাৰু যি কি হওক, কালি ৰাতিৰ ডিনাৰটো আমি এনেকৈ কৰিলোঁ। পিছে আপোনালোকে কি বনালে জনাবচোন।